আৰক্ষী কাইলৈ ষষ্ঠী কোভিড বিধি মানি পূজা কৰাৰ বাবে সাজু হৈ উঠিছে মণ্ডপ বজাৰত ক্ৰমশ বৃদ্ধি হৈছে গ্ৰাহকৰ ভিৰ আজি নৱৰাত্ৰি স্কন্ধমাতা দেৱীৰ পূজা প্ৰায় দুবছৰীয়া বিৰতিৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ ভ্ৰাম্যমান থিয়েটাৰ নাট্যযাত্ৰা আৰম্ভ কৰিলে আবাহন থিয়েটাৰে নলবাৰীৰ বৰভাগৰ পৰা আৰম্ভ থিয়েটাৰ গোষ্ঠীটোৰ নাট্যযাত্ৰা শুকুৰবাৰে স্বাস্থ্য বিভাগে বিধি মানি অনুমতি দিছিল নাট প্ৰদৰ্শনৰ নিউজ হেডলাইন্স আগবঢ়াইছে মাইথন নিৰ্মাণৰ মানদণ্ড নমস্কাৰ ইয়াৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এতিয়া বিতং খবৰ কইনাধৰাত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক ৰাজ্য চৰকাৰৰ আটাইকেইটা বিভাগৰ হ'ব পৰ্যালোচনা বিগত 5 মাহৰ কাম কাজৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত উপস্থিত থাকিব আটাইকেইগৰাকী মন্ত্ৰী আৰু বিধায়ক বিভাগৰ কাম কাজৰ সূক্ষ্ম পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনাইছো কইনাধৰাত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ আহ্বান জনোৱা হৈছে ৰাজ্য চৰকাৰৰ আটাইকেইটা বিভাগৰ হ'ব পৰ্যালোচনা বিগত 5টা মাহৰ চৰকাৰৰ কাম কাজৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত উপস্থিত থাকিব আটাইকেইগৰাকী মন্ত্ৰী আৰু বিধায়ক বিভাগৰ কাম কাজৰ সূক্ষ্ম পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই और पूर्वती सम्प्रचार আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন আমি আপোনাৰ কাষলৈ আহিছো পৰ্যালোচনা বৈঠক আজি আয়োজন কৰা হৈছে কেই বজাৰ পৰা হ'ব আৰু কি বিভাগৰ আজি পৰ্যালোচনা বৈঠকত আলোচনা কৰা হ'ব কেনে ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সম্ভাৱনা আছে আজি বলেন চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰায় ইতিমধ্যে 5টা মাহ উকলিছে আৰু সেই 5টা মাহত শেহতীয়া কাম কাজ আচলতে বিভাগীয় কি পৰ্যায়ত হৈছে আৰু কেইবাখনো যিহেতুকে সাপ্তাহিক কেবিনেট ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্যতম এক পদক্ষেপ আছিলে আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে এই সময়ছোৱাতে 5 মাহৰ কাৰ্যকালৰ সময়ছোৱাতেই কেইবাটাও আঁচনি কেইবাখনো ইতিমধ্যে জিলাত ইতিমধ্যে ঘোষণা কৰিছে আৰু বিশেষকৈ সেই আঁচনিসমূহ কি ধৰণৰ কাৰ্যৰত হৈছে এই সকলোবোৰ দিশ সামৰি বৃহৎ এক গুৰুত্বপূৰ্ণ এক আজি বৈঠক অনুষ্ঠিত কৰিব আৰু সেই বৈঠকৰ সময়সীমা 9 বজাত দিয়া হৈছিল যদিওবা দেখিব পোৱা গৈছে ইতিমধ্যে বৈঠকলৈকে কেইবাগৰাকীও বিধায়ক তথা ইতিমধ্যে বিভাগীয় মন্ত্ৰী আহি উপস্থিত হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগক প্ৰমুখ্য কৰি অন্যান্য কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক আহি উপস্থিত হৈছে যদিওবা এই মুহূৰ্তলৈকে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হোৱা নাই ইতিমধ্যে আমাৰ ভিতৰৰ পৰা লাভ কৰা তথ্য অনুসৰি 9 বজাৰ পৰা এই বৈঠকৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকাশ কৰা হৈছিল আৰু সেই সম্ভাৱনা অনুসৰি সম্ভৱতঃ ইতিমধ্যে বাকীসকল মন্ত্ৰী তথা বিধায়ক আহি উপস্থিত হৈছে যদিওবা কিছু সময় পিছতে হয়তো এই বৈঠক আৰম্ভ হ'ব কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈছে যে 6টা মাহৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ গুৰুত্বপূৰ্ণ এখন বৈঠকে নিশ্চিতভাৱে ৰাজ্য চৰকাৰখনৰ শেহতীয়া কাম কাজৰ স্থিতি তথা কি ধৰণৰ আচলতে সমষ্টিভিত্তিক উন্নয়ন হৈছে পূৰ্বতে কোৱা হৈছিল যে বিধানসভাৰ মজিয়াতে কোৱা হৈছিল যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমষ্টি উন্নয়নৰ স্বাৰ্থত প্ৰতিগৰাকী বিধায়কক লগত লৈ তেখেতে আগবাঢ়িব আৰু প্ৰতিটো আচলতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক অচৰ চাপি আহিলে কোনো বিধায়কে তেখেতে কেতিয়াও না নকৰিব তেখেতে সম্পূৰ্ণৰূপে সহযোগিতা স্থাপন কৰি সেই সমষ্টিটো উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰিব গতিকে একেখাৰে ক'ব পাৰি যে আজিৰ দিনটোত এই যি বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকত এক প্ৰকাৰ ক'ব পাৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ উদ্দেশ্যে বিধায়ক মিত্ৰজোঁটৰ যিসকল বিধায়ক থাকিব সেইসকলৰ পৰা তেখেতসকলৰ বহুখিনি হয়তো তথ্য লাভ কৰিব শেহতীয়া 5 মাহৰ স্থিতি লাভ কৰিব ঠিক একেদৰে বিভাগীয় মন্ত্ৰীসমূহৰ কাম কাজৰ খতিয়ানো আজি এই মঞ্চতে গ্ৰহণ কৰিব আৰু একেদৰে কোৱা হয় যে বহু বিভাগৰ তৰফৰ পৰা সেইসমূহ নিৰ্দিষ্ট সমষ্টিলৈকে কাম কাজৰ ক্ষেত্ৰত বহুখিনি কেৰণ থাকে বা সেই সমষ্টিসমূহলৈকে ঢুকি নাপায় গতিকে কিয় আচলতে সেই সমষ্টিসমূহৰ উন্নয়ন হ'ব নোৱাৰে বা উন্নয়নত আচলতে চাপ পোহৰ নপৰে এই সকলোবোৰ দিশ হয়তো আজি মিত্ৰজোঁটৰ যিসকল বিধায়ক থাকিব সেইসকলে পোনপটীয়াভাৱে মুখ্যমন্ত্ৰীক সন্মুখত লৈ সেইসকল বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰোৱাৰ হয়তো সুযোগ দিয়া হ'ব গতিকে এই বৈঠকখন আজি যথেষ্ট গুৰুত্বপূৰ্ণতা বহন কৰিছে আৰু সামূহিক সময়সীমা যদি চাবলৈ যায় প্ৰায় নিশা 9 বজালৈকে এই বৈঠক চলিব বুলি এক প্ৰকাৰ সূত্ৰ লাভ কৰা হৈছে প্ৰায়
11 ঘণ্টীয়া এখন দীঘলীয়া বৈঠক হ'ব আৰু শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখনে নিশ্চিতভাৱে প্ৰতিটো সমষ্টিৰ সূক্ষ্ম বিশ্লেষণ কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া কাম কাজত আচলতে ঘোষণা আচলতে যিসমূহ কৰা হৈছে সেইসমূহ বাস্তৱায়িত ৰূপ দিবলৈ হ'লে সি আচলতে কোন দিশত গুৰুত্ব আৰোপ কৰা হ'ব বাজেটৰ আবণ্টিত ধনসমূহ কিদৰে আচলতে ৰূপায়ণ তেখেতসকলে কি ধৰণে আগবঢ়াই লৈ যাব কোনবোৰ দিশত এই মুহূৰ্তত সমষ্টি ভিত্তিক কোনবোৰ দিশত আচলতে গুৰুত্বতা অধিক প্ৰয়োজনীয়তা আহি পৰিছে এই সকলোবোৰ দিশ সূক্ষ্মভাৱে পৰ্যালোচনা কৰিব হয়তো আজিৰ কইনাঝৰাত অনুষ্ঠিত হ'ব লগা বৈঠকখনতে নিশ্চয়কৈ বলেন আৰু সমষ্টি ভিত্তিক উন্নয়নৰ কথা যেটো আপুনি উল্লেখ কৰিছে গতিকে প্ৰতিটো সমষ্টিৰ বা ৩-৪টা সমষ্টি লগ কৰি অভিভাৱক মন্ত্ৰী তেওঁলোকে তেনেদৰে আচলতে এটা সিদ্ধান্ত লৈছিল বা অভিভাৱক মন্ত্ৰী তেওঁলোকে গঠন কৰি দিছিল এখন কমিটি গঠন কৰি দিয়া হৈছিল সমান্তৰালভাৱে বলেন দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত ৰাজহ বিভাগত যেনে ধৰণৰ কেলেংকাৰী বা বহু চৰকাৰী বিষয়ে আচলতে দেখিবলৈ পোৱা যায় যে তেনে ধৰণৰ কেলেংকাৰীত নিয়োজিত হৈ আছিল য'ত বিভিন্ন দালাল চক্ৰৰ কথা পোহৰলৈ আহিছে গতিকে হয়তো এনেধৰণে প্ৰতিটো বিভাগৰে সূক্ষ্ম পৰ্যালোচনাৰ কথা যি কোৱা হৈছে হয়তো এনেদৰে আলোচনা কৰা হ'ব যে কোট কেনে ধৰণৰ আখুৱাসমূহ বা ৰৈ গৈছে আৰু এইখন চৰকাৰে যেহেতু পূৰ্বতেই প্ৰতিশ্ৰুতি যেনেদৰে প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতিসমূহ সাকাৰ ৰূপ দিয়াৰ বাবে বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰাৰ বাবে এনেধৰণে হয়তো পৰ্যালোচনা কৰাৰ আজিৰ দিনটোৰ সম্ভাৱনা আছে নিশ্চয়কৈ দেখিব পোৱা গৈছে শেহতীয়াকৈ দুৰ্নীতি তথা যিসমূহ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে তেনে ভিত্তিত আচলতে সমষ্টি ভিত্তিতো সেইসমূহৰ তালিকা হয়তো বিভাগীয় সমষ্টিসমূহৰ মুৰব্বী অৰ্থাৎ বিধায়কগৰাকী আচলতে সেই বিষয়ত কি ধৰণৰ অৱগত হয় বা বিধায়কগৰাকীৰ ভূমিকাও এই মুহূৰ্তত হয়তো সক্ৰিয় ৰূপ এটা দিয়াৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী চিন্তা চৰ্চা কৰিব পাৰে আৰু বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে সামূহিক বিষয়টো উন্নয়নৰ কথাটো বিশেষকৈ সঘনে আহিছে গতিকে এই উন্নয়ন কৰিবলৈ যাওঁতে একাংশই মাজত সোমাই এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত কেৰুণ সৃষ্টি কৰি আহে আৰু সময়ে যিসমূহ এই একাংশৰ বাবে আচলতে সমষ্টিকেন্দ্ৰিক এইসমূহ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয় গতিকে সেইসমূহ কিদৰে দূৰ কৰা হ'ব পোনপটীয়াকৈ হয়তো মুখ্যমন্ত্ৰীয়ে সেইসকল জনপ্ৰতিনিধিৰ পৰা তেখেতসকলৰ ভাষ্য সংগ্ৰহ কৰিব ভাষ্য ল'ব গতিকে তেখেতসকলৰ আজি এই বৈঠকখন মিত্ৰজোঁটৰ যিহেতুকে বিধায়কসকল থাকিব তেখেতসকলে স্পষ্টভাৱে সংবাদ মাধ্যমক সম্পূৰ্ণভাৱে বাৰণ কৰা হৈছে সংবাদ মাধ্যম বাহিৰত থাকিব গতিকে ভিতৰ ভাগত তেখেতসকলে মুখ্যমন্ত্ৰীক পোনপটীয়াভাৱে সেইসমূহ দিশসমূহ হয়তো স্পষ্টভাৱে উল্লেখ কৰাৰ সম্ভাৱনা থাকিব যিহেতু যদি উন্নয়নৰ স্বাৰ্থত আগবাঢ়িবলৈ হয় তেতিয়াহ'লে বাকী যিসমূহ কেৰুণ লাগি থকা দিশ যিসমূহ আছে নেতিবাচক দিশ যিসমূহ আছে সেইসমূহ নিশ্চিতভাৱে স্বাভাৱিকভাৱে দূৰ কৰিব লাগিব গতিকে এই দালাল ৰাজ কমিশ্যন ৰাজ এই যি শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উৎখাত কৰাৰ কাৰণে যি ধৰণৰ উঠি পৰি লাগিছে গতিকে তাত প্ৰত্যক্ষভাৱে সহযোগিতা স্থাপন কৰিব লাগিব সেইসকল জনপ্ৰতিনিধি গতিকে সেইসকল জনপ্ৰতিনিধিক 126গৰাকী জনপ্ৰতিনিধিক হাতত লোৱাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত যিসকল মিত্ৰজোঁটৰ জনপ্ৰতিনিধি তথা মিত্ৰজোঁটৰ বিধায়ক সেইসকলক লগত লৈছে আৰু লগত লৈ তেখেতসকলে আগবাঢ়িবলৈ এই মুহূৰ্তত চেষ্টা কৰাইছে গতিকে আজি এই বিধায়ক এই গুৰুত্বপূৰ্ণ বৈঠকখনে আচলতে কোনবোৰ দিশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব কোনবোৰ দিশ লগত লৈ তেখেতে আগবাঢ়িব আৰু পাঁচমহীয়া আচলতে এই চৰকাৰখনৰ সময়ছোৱাত কোনবোৰ দিশ আচলতে তেখেতসকলে ভুল কৰিলে হয়তো নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু 5 মাহৰ কাম কাজৰ খতিয়ান ল'ব প্ৰতিটো বিভাগৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে 9 বজাত আৰম্ভ হোৱাৰ কথা আছিলে পৰ্যালোচনা বৈঠক কিন্তু আৰু হয়তো কেইটামান ক্ষণৰ পিছতে আৰম্ভ হ'ব য'ত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে কিন্তু আমি পৰ্যায়ক্ৰমে বাহিৰৰ যি বতৰা আছে সেয়া আমি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি জনাইছোঁ যে প্ৰতিটো বিভাগৰে আটাইকেইগৰাকী মন্ত্ৰী তাত উপস্থিত থাকিব 126টা সমষ্টিৰ হয়তো সকলো বিধায়ক আজি উপস্থিত হোৱাৰ সম্ভাৱনা আছে যিটো আমি জনাইছোঁ যে মিত্ৰজোঁটক লগত লৈ তেওঁলোকে আজি এই পৰ্যালোচনা বৈঠকৰ আহ্বান জনোৱা হৈছে আৰু সমষ্টি ভিত্তিক যি খতিয়ান সেয়া দাঙি ধৰাৰ চেষ্টা কৰিব মন্ত্ৰীসকলে বা বিধায়কসকলে য'ত ইতিমধ্যে অভিভাৱক মন্ত্ৰী গঠন কৰি দিয়া হৈছিল আৰু সমান্তৰালভাৱে যিসমূহ আচলতে কেনে ৰৈ গৈছে বিভিন্ন বিভাগত য'ত কেলেংকাৰী ঘটনা বা যেনে ধৰণৰ দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে গতিকে সেইসমূহ নিৰ্মূল কৰাৰ চেষ্টা চলোৱা হ'ব আজি এই পৰ্যালোচনা বৈঠকৰ জৰিয়তে মুখ্যমন্ত্ৰী গুলিয়াবলৈ অচিনাক্ত লোকে গুলী আৰু পিষ্টল দিয়া যুৱকক কৰা হৈছে আটক খটখটিত আটক কৰা হৈছে লখিমপুৰৰ শৰৎ দাস নামৰ যুৱকজনক খটখটিৰ পৰা এখন হোটেলৰ পৰা আটক কৰা হৈছে যুৱকজনক ডিমাপুৰৰ পৰা ছ'চিয়েল মিডিয়া যোগে সহায় বিচাৰিছিল যুৱকজনে মুখ্যমন্ত্ৰী গুলিয়াবলৈ অচিনাক্ত লোকে যুৱকজনক দিছিল পিষ্টল এই কথা তেওঁ ছ'চিয়েল মিডিয়া যোগে জনাইছিল আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গুলিয়াবলৈ অচিনাক্ত লোকে গুলী আৰু পিষ্টল দিয়া যুৱকজনক আৰু আটক কৰিছে খটখটিৰ পৰা খটখটিত আটক কৰা হৈছে লখিমপুৰৰ শৰৎ দাস নামৰ এই যুৱকজনক আৰু ইতিমধ্যে খটখটিৰ এখন হোটেলৰ পৰা আটক কৰা হৈছে যুৱকজনক পুনৰবাৰ জনাইছোঁ যে ছ'চিয়েল মিডিয়া যোগে এগৰাকী যুৱকে ইতিমধ্যে সহায় ভিক্ষা বিচাৰিছিল
প্ৰশাসনৰ পৰা বা আৰক্ষীৰ পৰা তেওঁ সহায় বিচাৰিছিল তেওঁ ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁক মুখ্যমন্ত্ৰী গুলিয়াবলৈ তেওঁক অচিনাক্ত কোনো যুৱকে পিষ্টল দিছে আৰু সেই যুৱকজনক বৰ্তমান বিচাৰি উলিয়াবলৈ সক্ষম হৈছে আৰক্ষী আৰু সেই যুৱকজনক ইতিমধ্যেই খটখটিৰ এখন হোটেলৰ পৰা আটক কৰা হৈছে কিন্তু কিমান দূৰ সত্য তেওঁৰ এই অভিযোগ তেওঁ যি এই স্বীকাৰোক্তি প্ৰদান কৰিছে সেয়া কিমান দূৰ সত্য সেয়া নিশ্চয়কৈ জেৰাৰ পিছত পোহৰলৈ আহিব কোন অচিনাক্ত ব্যক্তিয়ে তেওঁক পিষ্টল এনেদৰে যোগান ধৰিলে অচিনাক্ত হ'লে কেনেদৰে তেওঁক পিষ্টল আৰু গুলী যোগান ধৰিবলৈ সক্ষম হ'ল সেয়া নিশ্চয়কৈ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব লাইভৰ সময় হৈছে বিৰতিৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল-মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে वाइल्ड लाइफ वीक माने वन्यप्राणी का हफ्ता तो आमी तो सेलिब्रेट करि आसे एटू हर बছৰ आमी अक्टोबर 2 तारिख পৰা 8 तारिख লৈকে তো সেলিব্রেট কৰি থাকে এই বছৰটো আমি তো এটা মিশন তো লৈছে মিশন গিবন 2021 এটু মিশন তো এটা ফ্ল্যাগশিপ স্পিচিছটা আমি সিলেক্ট কৰি আছে এটু গিবন তো এটু वाइल्ड लाइफ सेंचुरी মানে এটুৱে ফ্ল্যাগশিপ স্পিচিছ আছে বান্দৰ কা প্ৰজেক্ট তো হাতটা আছে সো এটুৱে মানে তো মেইন এটু বাকি জায়গাত মানে তো এটু গিবন তো মানে নাপায় সো এখানে এইটো ফ্ল্যাগশিপ স্পিচিছটা আমি মানে তো লৈছো এইটো স্পিচিছত কনসেন্ট্রেট কৰি দি আমি তো মানে তো এৱালা वाइल्ड लाइफ सेंचुरी তো মানে তো আকমান এটু ভালকে মানে তো বনাবটো মানে বা এটু আলোচনা কৰি আছে চাহ বাগান মনবেলকে তো সাপোর্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল-মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি
কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৌৰী অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত এই পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। লগতে পঞ্চায়তৰ ৰাইজো যথেষ্ট উপকৃত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ বাতৰিৰ মাছলৈ বিশ্বৰ সকলোতকৈ ওখ ডুবাইৰ বুৰ্জ খলিফা এতিয়া কলকাতাত। কলকাতাৰ লেক টাউনৰ শ্ৰীভূমিৰ পূজা মণ্ডপ এইবাৰ বুৰ্জ খলিফাৰ আৰ্হিত। দুৰ্গা প্ৰতিমাৰ গাত 45 লাখ টকীয়া সোণৰ গহনা, প্ৰাক সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে শ্ৰীভূমিৰ পূজাই। কলকাতাৰ পৰা আগবঢ়াইছো জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ এক ৰিপৰ্ট। শাৰদীয় দুৰ্গোৎসৱত এতিয়া সকলো আনন্দ কলকাতাত দেখিবলৈ পোৱা গৈছে। আৰু কলকাতাৰ এইবাৰ আমি উপস্থিত হৈছোঁ সেই শ্ৰীভূমি স্পৰ্টিং ক্লাবে আয়োজন কৰা দুৰ্গা পূজাত। আৰু 49 বছৰত তেওঁলোকে ভৰি দিছে এই পূজাই। আৰু অহা বছৰ তেওঁলোকে ইয়াৰ সোণালী জয়ন্তী বৰ্ষ তেওঁলোকে পালন কৰিব। আৰু এই দুৰ্গোৎসৱৰ এইবাৰ মূল আকৰ্ষণ, আৰু যদি আমি চাওঁ যথেষ্ট চৰ্চাত আছে এইবাৰ এই পূজাখন। এই পূজাখনৰ বিশেষ আকৰ্ষণে হৈছে বুৰ্জ খলিফা, পৃথিৱীৰ আটাইতকৈ ওখ যিটো টাৱাৰ, সেই টাৱাৰটো ইয়াত এনেধৰণে তেওঁলোকে মূল মণ্ডপৰ ওপৰত ৰাখিছে। আৰু খুব সুন্দৰভাৱে সকলো সজাই পৰাই তোলা হৈছে, প্ৰতিমা আছে। আৰু চৰ্চা এইবাবেই হৈছে, আমি যদি দেখুৱাওঁ তেনেহ'লে, আমি যদি পিছলৈ যদি দেখুৱাওঁ তেনেহ'লে সকলোৱে এনেধৰণে নিজৰ মোবাইল আনি মোবাইলত সকলোৱে এই মণ্ডপ তেওঁলোকে মোবাইলত ধৰি ৰাখিব বিচাৰিছে। সকলোৱে ইয়ালৈ আহিছে আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা এইখিনি আমি দেখুৱাইছোঁ। যথেষ্ট ভিৰ ইয়াত পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ সকলোৰে, আৰু বিশেষকৈ সামাজিক মাধ্যমত যদি আমি চাওঁ ছ'চিয়েল মিডিয়াত, তেনেহ'লে এই যিটো মণ্ডপ শ্ৰীভূমি স্পৰ্টিং ক্লাবে আয়োজন কৰা এই পূজাখনৰ চৰ্চা যথেষ্ট চলি আছে। আৰু সেই চৰ্চাৰ অন্যতম কাৰণটো হৈছে বুৰ্জ খলিফা। আৰু বুৰ্জ খলিফা হৈছে বিশ্বৰ আটাইতকৈ ওখ যিটো টাৱাৰ, সেই ওখ টাৱাৰ ডুবাইৰ। আৰু এই যিটো তেওঁলোকৰ মণ্ডপ, এই মণ্ডপ চাবৰ বাবে সকলোৱে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। পূজা কমিটিৰ দুই এক ব্যক্তিক আমি দেখিছোঁ, আমি তেওঁলোকৰ কাষলৈ যাম। আৰু তাৰ পূৰ্বে পূজা লাগিছে, পূজা হ্যাঁ অবশ্যই পুরা হ্যাঁ फुल डोने একদম एकदम। कहाँ देखा अभी तक? कहाँ का बस है पहले हाँ। अच्छा लगा ना? अच्छा, बहुत अच्छा। খুব ভাল লাগিছে তেওঁলোকৰ আৰু খুব ভাল পাইছে তেওঁলোকে। আৰু ইয়াৰ আকৰ্ষণ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইয়াৰ যি পূজা মণ্ডপ আছে এই পূজা মণ্ডপে। আৰু শ্ৰীভূমিয়ে প্ৰত্যেক বছৰে এনেধৰণে শ্ৰীভূমি স্পৰ্টিং ক্লাবে সকলোকে আকৰ্ষিত কৰিব পৰাকৈ তেওঁলোকে পূজা মণ্ডপ তেওঁলোকে পাতে। আৰু এইবাৰ তেওঁলোকৰ মূল আকৰ্ষণে হৈছে বুৰ্জ খলিফা। মই ইতিমধ্যে কৈছোঁ যে ফেচবুকত বিশেষকৈ চৰ্চাৰ বিষয় হৈ পৰিছে এই বিশেষ পূজা মণ্ডপটো। আৰু শ্ৰীভূমি স্পৰ্টিং ক্লাবে এইবাৰ যিহেতু 49 বছৰ তেওঁলোকৰ হৈছে, আৰু 49 বছৰৰ পিছত অহা বছৰলৈ তেওঁলোকে সোণালী জয়ন্তী বৰ্ষ পালন কৰিব। আৰু আমি পুনৰবাৰ এবাৰ প্ৰতিমা, ইয়াৰ যি প্ৰতিমা সেই প্ৰতিমা দেখুৱাইছোঁ। আৰু ক'ভিড প্ৰট'কল যথেষ্ট আছে। পশ্চিমবংগ উচ্চ ন্যায়ালয়ে যিখিনি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাৰ মাজেৰে এই পূজা তেওঁলোকে পালন কৰিছে। আৰু ইয়াত বেৰিকেড লগাই দিয়া হৈছে, বেৰিকেডৰ বাহিৰত সকলো থাকিব লাগিব। আৰু বেৰিকেডৰ বাহিৰত থাকিয়ে সকলোৱে দৰ্শন কৰিব পাৰিব মাক, আৰু মা দুৰ্গাক দৰ্শন কৰিব পাৰিব। পূজা কমিটিৰ যিসকল লোক আছে আমি তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা আমি इंडिया क्या ये दुबई में भी चल गया इसका स्थिति। सोशल मीडिया फेसबुक पे पूरा चल रहा है ये सोशल मीडिया यूट्यूब में अभी देखिए तो ये दुबई उस पर नहीं है, दुबई कलकत्ता में आ गया है। दुबई में एक कोलकाता आ गया है ये बुर्ज खलीफा। ये हमारा क्लब जो प्रेसिडेंट है सुजीत बोस मंत्री जी है, उनका परिकल्पना की सूचित ये बना हुआ है। तो ये अभी इंडिया क्या इंडिया अब्रॉड इंडिया में एक बहुत नाम हो गया इसका। इसका बजट भी ज़्यादा होगा। इसका बजट भी हम
बोल नहीं सकता है। ये बजट बोलने में हमको इनकम टैक्स लगा जाएगा हमको पीछे में, उसको बजट बोलने का कुछ हमको तरीका करना चाहिए, वो अलग अलग हिसाब में करना चाहिए। सब क्लब का जितना मेंबर है और जो जितना जितना इसका सुबह है उसको सब क्या किया हम कुछ भी नहीं जानता है, कहाँ से भी कहाँ पैसा है। एक बूंद बूंद ममता दीदी आएंगे यहाँ? ममता दीदी अभी है नहीं, उनका शुभेच्छा बताया, उनका शुभेच्छा सूचित बताया, ये बोला ये तुम अच्छा किया है, ये पूजा बंगाली किया है, ये सब इंडियन के लिए नेशनल पूजा है, तो इसके लिए हम इसको हार्दिक शुभेच्छा करते हैं। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে যে মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও ইয়ালৈ আহিব আৰু সুজিত বোস যিগৰাকী মন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী, তেওঁ এই পূজাখনৰ সৈতে জড়িত, তেওঁ ইয়াৰ সভাপতি। আৰু খুব সুন্দৰকৈ এতিয়া সেইবাবেই তেওঁলোকে এটা কথা কৈছে যে এইবাৰ ডুবাইত এতিয়া বুৰ্জ খলিফা নাই, ডুবাইখন এতিয়া কলকাতালৈ গুচি আহিছে আৰু কলকাতাই এনেধৰণে সকলোকে আকৰ্ষণ কৰিছে। তেওঁ ইতিমধ্যে কৈছে যে ছ'চিয়েল মিডিয়া বিশেষকৈ ফেচবুক হওক বা ইউটিউব হওক এই সকলোবোৰতে এতিয়া চৰ্চাৰ অন্যতম বিষয়টোৱে হৈছে এই যি মণ্ডপ, এই মণ্ডপটো আমি মণ্ডপৰ ছবি দেখুৱালোঁ আৰু বিভিন্ন স্থানলৈ আমি যাম। তেনেধৰণে পূজাৰ যি মূল আকৰ্ষণবোৰ আছে সেই মূল আকৰ্ষণ কলকাতা, বিশেষকৈ কলকাতা বুলি ক'লে পূজা বুলি যেতিয়া আমি ভাবোঁ তেতিয়া কলকাতাৰ কথা আহে, কলকাতাৰ পৰিচয়ে সুকীয়া হৈ পৰে। আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই, যদিও ক'ভিড প্ৰট'কল আছে তাৰ মাজতে কিন্তু কলকাতাবাসীয়ে পূজা উদযাপন কৰিছে। আৰু সেয়া আছিলে কলকাতাৰ দুৰ্গা পূজাৰ এক বিশেষ ৰিপৰ্ট সাংবাদিক ৰাজ বৰুৱাৰ। আৰু ইয়াৰ লগতে সময় আছে লাইভ আৱাৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্টক এইটো প্ৰগ্ৰামৰ কাৰণে আমি নিউজ 18ক বহুত শুভেচ্ছা জনাইছোঁ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ, পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে